মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1995ত ভাষা জ্ঞান পৰীক্ষাত তোমালোকৰ এই টপিকটো দিয়া হৈছিল এইটো তোমালোকক মই পঢ়াই শুনাই ইয়াত থকা কোৱেশ্চন আনসাৰখিনি মই কৰি দিছো তোমালোকে পুৰণা বুলি ইগনোৰ নকৰিবা কাৰণ এইবিলাক কৰোঁতে কৰোঁতে মানুহ এজন এক্সপাৰ্ট হৈ যায় এক্সপাৰ্ট হোৱাৰ পিছত যেতিয়া নতুন এটা কিবা বস্তু আহে তৎক্ষণাত সলভ কৰিবলৈ সক্ষম হয় সেইকাৰণে মই তোমালোকক এইবিলাক প্ৰেক্টিছ কৰাইছো গতিকে তোমালোকে ইগনোৰ নকৰি এইবিলাক ফলো আপ কৰিবা আমি আৰম্ভ কৰিছো তোমালোকক পঢ়াই শুনাইছো মই চৰাইবোৰে কণী দিয়া ঠিক আগে আগে বাহ সাজে ইহঁতে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ ডালত নাহিবা খুঁটাত বা ঘাঁহ বনেৰে ঢাকি ৰখা ভূমি অঞ্চলত নিজৰ বাহ সাজে এই বাহবোৰ যিকোনো চুক কোণ বা গাঁততো হ'ব পাৰে এবিধ এনে চৰাই আছে যিয়ে নিজৰ ঠোঁটেৰে সূতা বা আন ৰছীৰে 2-3টা পাতেৰে বাহ সাজিব পাৰে আৰু যাক ইংৰাজীত টেইলৰ বাৰ্ড বুলি কোৱা হয় এই চৰাই বাহটো গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণৰ হয় হাঁহে মাটিতে নিজৰ বাহ সাজে কিন্তু কুলি চৰাই ইমান এলেহুৱা যে তাই নিজৰ বাহ নিজে সাজিবই নোৱাৰে তাই চতুৰভাৱে কাউৰীৰ বাহত কণী পাৰি থৈ আহে চৰাইয়ে নিজৰ বাহ সাজিবৰ বাবে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে সিহঁতে গছৰ সৰু সৰু ঠাল ঠেঙুলি শুকান পাত পাখি সৰু মিহি শিল আদি আৰু বহুতো সামগ্ৰীৰে নিজৰ বাহ সাজে পোৱালি জগোৱাৰ পিছত পোৱালিবোৰে বাহ ত্যাগ কৰিলে ডাঙৰ চৰাইবোৰ সেই বাহৰ পৰা আঁতৰি যায় পিছৰ বাৰ পোৱালি জগোৱাৰ বাবে চৰাইবোৰে পুনৰ নতুন বাহ সাজে এটা খুব ইনচেন এটা টপিক দিছে গতিকে তোমালোকক মই পঢ়াই শুনালো চৰাইৰ বাহৰ বিষয়ে গতিকে ইয়াত থকা আমাৰ কোৱেশ্চনখিনি আমি এতিয়া আনসাৰ কৰিব লৈছো 76 চৰাইবোৰে কেতিয়া বাহ সাজে আচ্ছা কেতিয়া বাহ সাজে তোমালোকে গম পাইছা ইয়াত অপচনবিলাক আছে কণী পৰা পোৱালি জন্মৰ পিছত নতুন চৰাইৰ জন্ম হলে কণী দিয়াৰ আগে আগে যেতিয়া ইহঁত ঘাঁহ বন গছৰ পাত বিচাৰি পায় তেতিয়া তোমালোকে জানা কেতিয়া কণী দিয়াৰ আগে আগে জানিবা আচ্ছা ইয়াত তোমালোকৰ এটা কোৱেশ্চন মই সুধিম পিছত তোমালোকে আনসাৰ দিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 77ত কৈছো আমি চৰাইয়ে নিজৰ বাহ কিহেৰে সাজে আচ্ছা ইয়াত আছে তোমালোকৰ গছৰ ঠাল ঠেঙুলি আৰু শুকান পাতেৰে কাপোৰৰ টুকুৰা আৰু কপাহেৰে বিভিন্ন সামগ্ৰীৰে আৰু পাখিৰে কোনটো হ'ব গছৰ ঠাল ঠেঙুলি আৰু শুকান পাতেৰে মাথো নহয় বিভিন্ন সামগ্ৰীৰে কাৰণ তাত তোমালোকৰ শিলগুটিও থাকিব পাৰে তোমালোকৰ মাটিও থাকিব পাৰে গছৰ পাতো থাকিব পাৰে ঠাল ঠেঙুলিও থাকিব পাৰে বাস সেইকাৰণে বিভিন্ন সামগ্ৰীৰে আনসাৰ হ'ব নেক্সট তোমালোকৰ কি আছিল 78 তলৰ কোনবিধ চৰাইয়ে মাটিত বাহ সাজে তোমালোকে জানা এটো হাঁহ সবৰে ঘৰত আছে হাঁহ এটো 79 তোমালোকৰ কি আছিল কুলি চৰাইক এলেহুৱা বুলি কোৱা হয় কাৰণ বাহ সাজিব নাজানে ই নিজৰ বাহ নাসাজে ই কাউৰীৰ বাহত কণী পাৰে ই গোটেই দিনটো মধুৰ গীত গায় কোনটো হ'ব ই বাহ নাসাজে চাইছে এইখিনিতে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা এইটো কিন্তু সঁচা অপচন কিন্তু তোমালোকৰ এইটো ক্ষেত্ৰত কাৰেক্ট অপচন হ'ব কিন্তু এইটো তোমালোকে কনফিউজ নহবা নাই কোৱেশ্চন অনুযায়ী তোমালোকৰ আনসাৰটো দিব লাগিব এই দুটা কিন্তু তোমালোকৰ পৰীক্ষাত তেনেকা হয় তোমালোকক ট্ৰাবল কৰিব টেনশন দিব কিন্তু খুব ধ্যান দি কামটো কৰিবলৈ চেষ্টা কৰিবা আচ্ছা অপচন নম্বৰ 80 কোৱেশ্চন নম্বৰ 80 যেতিয়া পোৱালি চৰাইবোৰে বাহ ত্যাগ কৰে তেতিয়া ডাঙৰ চৰাইবোৰে কি কৰে নতুন ঘৰ সাজে সেই বাহ ত্যাগ কৰে তাতেই বাহ কৰি থাকে সিহঁতৰ মাক বাপেকৰ লগত থাকিবলৈ উৰা মাৰে কোনটো হ'ব ডাঙৰ চৰাইবোৰে সেই বাহ ত্যাগ কৰে এইটো তোমালোকৰ ৰাইট অপচন এতিয়া কথা হ'ল কি তোমালোকক মই এটা কোৱেশ্চন সুধিব বিচাৰিছিলো আচ্ছা চৰাইবোৰে কণী পৰাৰ আগে আগে বাহ সাজে ৰাইট তেনেহলে চৰাইবোৰে কিয় কণী পাৰে কোৱেশ্চন হ'ল তোমালোকৰ নম্বৰ কি তোমালোকৰ অপচন নম্বৰ 1 নিজৰ
নিজৰ বংশ বৃদ্ধি কৰিবৰ কাৰণে নাম্বাৰ 2 অপশ্যন নিজৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে নাম্বাৰ 3 টাইম পাছ কৰিবৰ কাৰণে এনেই প্ৰকৃতিৰ নিয়ম অনুসৰি সিহঁতে জাষ্ট চলাই থাকিব লাগে বুলি কৰে সেইকাৰণে মই টাইম পাছ বুলি কৈছোঁ আৰু নাম্বাৰ 4 অপশ্যনটো হৈছে কি আন জীৱ জন্তুবিলাকে মানে পোৱালি জগায় কাৰণে ইহঁতে বেলেগ উপায় নাপায় কণী পাৰে এই 4টা অপশ্যনৰ ভিতৰত তোমালোকৰ ৰাইট অপশ্যন কোনটো হ'ব সেইটো তোমালোকে দিবলৈ চেষ্টা কৰিবা আকৌ এবাৰ কোৱেশ্চনটো কৈছোঁ তোমালোকে চৰাইবোৰে কিয় পাৰে কণী পাৰে আৰু নিজৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে নিজৰ বংশ বৃদ্ধি কৰিবৰ কাৰণে তাৰপিছত আনবিলাক চৰাইবিলাকে আন চৰাইয়ে কণী পাৰে বুলি ইহঁতেও কণী পাৰিব লাগে তাৰপিছত তোমালোকৰ আন এটা কি আছিলে যে প্ৰকৃতিৰ সচৰাচৰ নিয়ম হোৱাৰ কাৰণে ইহঁতে কণী পাৰে চাইছা এই 4টা অপশ্যন যে তোমালোকক দিয়া হৈছে 4টাই কিন্তু সঁচা কিন্তু তাৰ ভিতৰত তোমালোক প্ৰকৃত আনসাৰটোহে তোমালোকক কমেণ্টত জনাব লাগিব তোমালোকে চেষ্টা কৰিবা তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যাতে মই তোমালোকক সঘনাই মানে প্ৰতি মুহূৰ্ততে তোমালোকক হেল্প কৰি দিব পাৰোঁ যাতে তোমালোকৰ এক্সামিনেশ্যনত কোৱালিফাই হ'ব পাৰা সেইটো চেষ্টা মই চলাই থাকিম তোমালোকে মোক সাপোৰ্ট কৰিবা চোৱাৰ কাৰণে ধন্যবাদ